আপুনি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে নেকি? আৰ্থিক সমস্যাৰ বাবে থমকি ৰৈছে নেকি আপোনাৰ সপোন? ঋণ বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? তেন্তে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। বন্ধন বেংক এতিয়া দৰিদ্ৰ আৰু নিবনুৱাসকলৰ বাবে সাহস। আজি আমি আপোনালোকক কম এখন প্ৰতিষ্ঠানৰ নাম, যি প্ৰতিষ্ঠানে আপোনাক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সহায় কৰিব। অতি কম সময়ৰ ভিতৰত কম নথি পত্ৰৰ সহায়ত ঋণ লৈ আৰম্ভ কৰিব পাৰিব ব্যৱসায়। নিবনুৱা নাইবা আৰ্থিকভাৱে অক্ষমসকলৰ ক্ষেত্ৰত কৰি আহিছে সহায়। এই প্ৰতিষ্ঠানটোৰ সহায়ক বহু লোকে জিৰ'ৰ পৰা হিৰ' হৈছে। বহু লোক স্বাৱলম্বী হৈছে। এই প্ৰতিষ্ঠানটোৰ নামেই হৈছে বন্ধন বেংক। হয়, বঙাইগাঁও জিলাৰ ঢালিগাঁওস্থিত বন্ধন বেংক শাখাৰ পৰা কমল মণ্ডলে ঋণ লৈ আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ কাপোৰৰ দোকান। উল্লেখযোগ্য যে কমল মণ্ডলে প্ৰথমে বেলেগৰ কাপোৰৰ দোকানত কাম কৰিছিল। কমল মণ্ডল আজি সফল ব্যৱসায়ী। বন্ধন বেংকৰ পৰা কমল মণ্ডলে প্ৰথমে অলপ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰে। বৰ্তমান তেওঁৰ কাপোৰৰ দোকানত ২-৩জন কৰ্মচাৰীও আছে। ইয়াৰ উপৰিও ঢালিগাঁওস্থিত বন্ধন বেংক শাখাৰ পৰা পৃথ্বীৰাজ মণ্ডলে ঋণ লৈ আৰম্ভ কৰিছে ব্যৱসায়। বন্ধন বেংকৰ পৰা প্ৰথমে ৩০,০০০ টকা ঋণ লৈ এখন ক্ষুদ্ৰ গিফ্ট ষ্ট'ৰ আৰম্ভ কৰে। তাৰ পিছত ৬০,০০০ আৰু শেষত ১,২০,০০০ টকা ঋণ লৈ তেওঁৰ ব্যৱসায় বৃদ্ধি কৰি আজি পৃথ্বীৰাজ মণ্ডল এজন সফল ব্যৱসায়ী। সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ ঋণ প্ৰদানৰ ব্যৱস্থা। কি গাঁও কি চহৰ সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা। সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথি পত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰি। বন্ধন বেংকৰ পৰা ঋণ লৈ বহু লোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে তেওঁলোকে কিছু লোকক দিছে সংস্থাপনৰ বাট। বঙাইগাঁও জিলাৰ ঢালিগাঁও বন্ধন বেংক শাখাৰ পৰা বহু লোকে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে। বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায়টো। শুনো আহক তেওঁলোকৰ মুখৰ পৰা কেনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি একোজন সফল ব্যৱসায়ী হ'ল। নিউজ ডেস্ক ৰিপৰ্ট, জি টাইম। নাম কি? কমল মণ্ডল। কি দোকান কৰে আপুনি? এইটো কাপোৰ দোকান, ক্লথ ষ্ট'ৰ। কেনেকৈ আৰম্ভ কৰিলে আপোনাৰ ব্যৱসায়টো? প্ৰথমত মানে মই এনে বেলেগৰ দোকানত আছিলোঁ। তাৰপিছত অলপ পুঁজিটো কম আছিল। লাহে লাহে পিছত মানে দোকানটো অপেনিঙৰ টাইমত মই মানে দোকানৰ ডকুমেণ্ট সহকাৰে মানে বন্ধনৰ পৰা লোন লৈছিলোঁ। ফাৰ্ষ্ট কিমান লৈছিল? ফাৰ্ষ্ট মই ৩০,০০০ লৈছিলোঁ। ৩০,০০০টো ১ বছৰত কমপ্লিট হ'ল। তাৰপিছত নেক্সট টাইম মোক ১,০০,০০০ দিব খুজিছিল, মই লোৱা নাই, কিন্তু মই ৬০,০০০ লৈছিলোঁ। ৬০,০০০ দি আপুনি ব্যৱসায়টো আৰম্ভ কৰিছে? হয়। এই ৬০,০০০ শেষ হোৱাৰ পিছত আৰু ল'ব নেকি? ল'ব লাগিব। বিজনেছ যদি চলি আছে লাহে লাহে অলপ বেছিকৈ বঢ়াম আৰু। ৬০,০০০ লৈছিলোঁ, এইটোৱে শেষ হ'লে ১,০০,০০০ ১,৫০,০০০ মান ল'ম আৰু। কি ক'ব যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, বেংকৰ পৰা যিসকলে লোন ল'ব বিচাৰে, কি ক'ব? মানে কি ক'ম এইটো কথা আৰু, মানে যোনে মানে বিজনেছ কৰিব বুলি ভাবিছে সেইটো বিজনেছটো কৰক। যদি নিজৰ পুঁজিটো অলপ কম থাকে পিছত মানে অলপ বন্ধনৰ পৰা হেল্প পাব আৰু। লোন লোৱাৰ সময়ত বন্ধন বেংকৰ যিসকল মানুহ আছে তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা? ব্যৱহাৰ মই ঠিকেই পাইছোঁ। হাৰাশাস্তি কৰিছে নেকি? হাৰাশাস্তি মোৰ লগত কৰা নাই আৰু মই এনেকুৱা খবৰ পোৱাও নাই। মোৰ লগত এনে ভালে চলিছে। ভালে চলিছে। সুদৰ হাৰ বেছি লয় নেকি? সুদৰ হাৰ এনে ঠিকে আছে। ঠিকে আছে। বেলেগ মানে যেনেকুৱা ফাণ্ড গ্ৰুপ এইবোৰ সিহঁতৰ পৰা লোৱাতকৈ মানে বন্ধনৰ লগত ঠিকে আছে। EMI দিওঁতে কোনো ধৰণৰ হাৰাশাস্তি কৰা নাই? হাৰাশাস্তি হোৱা নাই আৰু ময়ো মানে টাইম বাই টাইম ঠিকে দি আছো, এইকাৰণে প্ৰব্লেম হোৱা নাই। বন্ধনৰ কোন শাখাৰ পৰা আপুনি লোন লৈছিল? এইটো ঢালিগাঁও। ঢালিগাঁও। যদি অলপ পইচা কম আছে, বিজনেছ কৰিম বুলি ভাবিছে, তেনেহ'লে ল'ব পাৰে ঢালিগাঁও বেংকৰ পৰা আৰু। এনে আপোনাৰ দোকানটো ক'ত আছে? এইটো চিৰাঙৰ কাজল গাঁও। নাম কি? পৃথ্বীৰাজ মণ্ডল। কি দোকান কৰে? আমি গিফ্টৰ দোকান কৰোঁ। কেনেকৈ আৰম্ভ কৰিলে দোকান? এইটো মই প্ৰথমত পুঁজি নাছিল, তাৰপিছত বন্ধন বেংকৰ পৰা মই লোন লৈছিলোঁ অলপ। তাৰপিছত লোন লোৱাৰ পিছত মই অলপ পুঁজি দি ব্যৱসায়টো আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছতহে এইখিনি মান কৰিব পাৰিছোঁ। কিমান লৈছিল ফাৰ্ষ্ট টাইম লোন? ফাৰ্ষ্ট টাইম মই ৩০,০০০ মান লৈছিলোঁ। তাৰপিছত ৩০,০০০টো দি কিনে পিছত ৬০,০০০ ল'লোঁ।
উম, তাৰপিছত 60,000-ৰ পিছত আৰু মই 1,20,000 লৈছো, এতিয়া 1,20,000 চলি আছে মোৰ। উম। তো শেষে পাল, শেষ হোৱাৰ পিছত আৰু ইয়াৰ ল'ব। পিছত আৰু ল'ম বুলি আশা কৰিছো। বন্ধনৰ পৰা যে আপুনি লোন লৈছে, উম। কিস্তিৰ সময়ত আপোনাক কিবা হাৰাশাস্তি কৰে নেকি? নহয় নহয় নহয়, এইটো হাৰাশাস্তি কৰা নাই, হ্যাঁ। একদম নৰ্মালি আছে। বহুতে মানুহবিলাক বন্ধন বেংকৰ মানুহবিলাক কেনেকুৱা? বহুতে ভাল, বহুত ভাল। কি ক'ব নতুনকৈ যিসকলে পুঁজি নাই, যিসকলে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেওঁলোকক কি ক'ব আপুনি, কি আহ্বান জনাব? মই ভাবো যে যিহেতৰ পুঁজি নাই সেইটো বন্ধন বেংকলৈ যাওক। বন্ধন বেংকত গ'লে মানে ফাৰ্ষ্টত যিমানে দিয়ক মানে বহুতে ভালকে মানে আৰম্ভ কৰিব পাৰিব। হুম। এনে ইণ্টাৰেষ্ট বহুতে কম, ইণ্টাৰেষ্টটো বহুতে কম আছে, বেলেগৰ নিচিনা নহয়। বন্ধন বেংকত ইণ্টাৰেষ্টটো বহুতে কম আছে। শেষত বন্ধন বেংকক কি ক'ব আপুনি? বন্ধন বেংকত এইটোৱে কম যে বহুতে ধন্যবাদ আমাৰ কাৰণে এনেকুৱা এটা সুবিধা কৰাৰ কাৰণে।